পৰিচিত অজয় দা আছে আমাৰ লগত পোনপ্ৰথমে স্বাগতম জনাইছোঁ হয় আচলতে অজয় দা বুলি ক'লে আৰু মানে অসমবাসীক কোৱাৰ কোনো প্ৰয়োজন নাই সংগীত পৰিচালক বা গীতিকাৰ সুৰকাৰ বুলি নহয় জুবিন দাৰ আটাইতকৈ ঘনিষ্ঠ ব্যক্তি বুলিও সকলোৱে পৰিচিত জুবিন দাৰ বাবে আপুনি ২২টা দিন নহয় জানো ২২টা নিশা কটাইছে জেলৰ ভিতৰত গতিকে সেইটো আচলতে এটা গৌৰৱৰ কথা বুলিয়ে মই আপোনাক ক'ম নহয় জানো হয় আপুনিও কয় আৰু আমিও ভাবোঁ জুবিন দাৰ কাৰণে যদি আপুনি জেল খাব লগাও হৈছে গৌৰৱৰ বিষয় যদি আমি সেই প্ৰসংগটোৰ পৰা আৰম্ভ কৰোঁ গানৰ মাজলৈও যাম জুবিন দাৰ কেনেকৈ লগ পাইছিলে জুবিন দাৰ লগত থকা যিকেইটা কালপ্ৰিট সেইকেইটাৰ বিষয়েও যাম তাৰ পূৰ্বে আপুনি জুবিন দাৰ কাৰণে ২২টা নিশা জেলৰ ভিতৰত কটাবলগীয়া হৈছে গতিকে সেই সময়ছোৱাত আমিও আপোনাৰ কাষত আছিলোঁ যেতিয়া আমি বাতৰি কৰিবলৈ গৈছিলোঁ আমি নিশ্চয় দেখা পাইছিলোঁ আপুনি কিমানখিনি সাহসেৰে আগবাঢ়ি আহিছিলে প্ৰথমতে কওকচোন সেই কেনেকৈ কি হ'ল যেতিয়া জেল গ'ল আচলতে সকলো কথাখিনিতো এতিয়া এখন স্পষ্ট ছবি আছেই যে এটাই কথা যে জুবিন দাৰ ন্যায় বিচাৰি জুবিন দাক ন্যায় দিবৰ বাবে যি আমি প্ৰতিবাদ কৰিছিলোঁ সেই প্ৰতিবাদে হয়তো ক'ৰবাত চৰকাৰৰ কৰ্তৃপক্ষক বা ক'ৰবাত অকণমান এটা তেওঁলোকক মানে কিবা এটা তেওঁলোকৰ মাজতো এটা কৌতূহলৰ সৃষ্টি হৈছিলে চাগে আৰু আন্দোলনটো এনেকুৱা তীব্ৰতৰ হৈ গৈছিল আৰু ক'ৰবাত তেওঁলোকে ভাবিবলৈ বাধ্য হ'ল তাৰপিছতে প্ৰথমতে মই ভবাই নাছিলোঁ যে আমাক তেনেকৈ এৰেষ্ট কৰিব কাৰণ কিয় হিংসাত্মক কাৰ্যসূচী আমি কোনোদিনে কৰা নাই আৰু নকৰোঁ কাৰণ কিয় আমি সৃষ্টি কৰা মানুহ ধ্বংসৰ কেতিয়াও আমাক কাম্য নহয় আৰু জুবিন দাৰ লগত থকা হিচাপে জুবিন দাৰ একেবাৰে ওচৰৰ মানুহ হিচাপে যিজন মানুহ আমাৰ কাৰণে সপোন আছিলে যিজন মানুহ আমাৰ কাৰণে সৰ্বস্ব সকলো আজীৱন ধাৰুৱা তেওঁৰ ওচৰত আৰু সেইজন মানুহে শেষৰটো যি ২০২৫ বৰ্ষৰ জনপ্ৰিয় গীত টিকটক থিয়েটাৰ সূৰ্যৰ সেইটো গান মোক উপহাৰ দি গৈছে লাষ্ট গান মোৰ লগত ৰেকৰ্ডিং কৰিছে আৰু ময়ে কৈছিলোঁ যে ছিংগাপুৰত যাব নালাগে বুলি সেইদিনা তাৰপিছত সেই মানুহজন হঠাৎ তেনেকুৱা এটা খবৰে আমাক কিমান মৰ্মাহত কৰিব কিমান আমি মানে দুখত মানে আমি হেৰি হৈ আছোঁ ম্ৰিয়মান হৈ আছোঁ কিমান আৱেগিক হৈ আছোঁ সেই মুহূৰ্তত যে আমি এটাই কথা যে এই যিকেইগৰাকী কালপ্ৰিটৰ কাৰণে যিকেইগৰাকী অভিযুক্তৰ কাৰণে আজি জুবিন দা এনেকুৱা হ'ল শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ লগতে গৈছিলে শেখৰ অমিত প্ৰভা সন্দীপন যে এওঁলোকে মুকলি আকাশৰ তলত কেনেকৈ থাকিব এওঁলোকে কেনেকৈ মুকলি আকাশৰ তলত ঘূৰি থাকিব হয় আমি শুনিছিলোঁ যে সিদ্ধাৰ্থ আহি ঘৰত সোমাই আছেহি আমি সেই কথাটোৱে কৈছিলোঁ আমি সেইটোৱে চিঞৰিছিলোঁ যে যদি ঘৰত আহি সোমাইছেহি গ্ৰেপ্তাৰ কৰিব লাগে আমি প্ৰতিবাদ সেইকাৰণে কৰিছিলোঁ আৰু আমি এনেকুৱা ধৰণৰ কোনো বেয়া বা যি মিছা অভিযোগে আমাক মানে অভিযুক্ত সজাই আমাক জেল হাজতত প্ৰেৰণ কৰিলে আমি ন্যায়িক জিম্মাত থাকিব লগা হ'ল কাৰাৰুদ্ধ হ'ব লগা হ'ল আৰু সেইখিনি একো নাই কিন্তু জুবিন দাৰ কাৰণে সেইখিনি আমি ছেক্ৰিফাইচ কৰিছোঁ জুবিন দাৰ কাৰণে আৰু বহুত কৰিবৰ কাৰণে সাজু আছোঁ জীয়াই থাকোঁতে যি ধৰণে জুবিন দাক আমি ভালদৰে ৰাখিবৰ কাৰণে তেওঁক মানে সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে তেওঁক সংৰক্ষণ কৰিবৰ কাৰণে তেওঁক ধুনীয়াকৈ ৰাখিবৰ কাৰণে মানুহজনক সদায় চেষ্টা কৰিছিলোঁ তেওঁ বিতৰ্কৰে হওক বা সমালোচনাই যিবিলাকে সন্মুখীন হ'ব লগা হৈছিল সেইবিলাকৰ সন্মুখত আমি থিয় হৈছিলোঁ আমি সদায় মাত মাতিছিলোঁ আৰু মানুহজন মৃত্যুৰ পিছতো আমি যে পিছুৱাই আহিম এতিয়া জুবিন দা নাই বুলি যে একো নাই কিছুমানে হয়তো বহুত মানে সুবিধাজনক স্থিতি বা নিৰাপদ দূৰত্বত থাকি পিনে জুবিন দা ন্যায় বিচাৰি থাকিলে নহ'ব কিন্তু আমি চিঞৰিব লাগিব আমি প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগিব তো সেই হেৰিয়ত মই জেল যাব লগা হ'ল আৰু আগতো জানেই যে আমি আগদিনাখন যেতিয়া আমি জেল যোৱা আগৰ দিনাখন এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিলোঁ এতিয়া 3টা ঠাইত আমি চানমাৰী ফিল্ডত গোটেই শিল্পীখিনিক একগোট কৰিলোঁ তাৰপিছতে আমি NK প্ৰডাকশ্যন যিটো জুবিন দা ষ্টুডিঅ'ত যিটোৰ পৰা গান আজি আৰম্ভ কৰিছিল যাত্ৰা জুবিনৰ যাত্ৰা সেই ষ্টুডিঅ'ত আমি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ তাৰপিছত আমি গণেশগুৰিৰ যি তেওঁৰ প্ৰিয় ঠাই আৰু গণেশ মন্দিৰ সেই গণেশ মন্দিৰৰ সন্মুখত আমি তাতেই আমি শ্ৰদ্ধাঞ্জলি শেষ কৰি আমি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু দিছপুৰ থানা আৰক্ষীয়ে নিজে আহি মৃণাল ডেকা ছাৰ তেওঁ DCP আৰু আমাৰ যিগৰাকী আছিলে OC তেখেতো আহি নিজে আমাৰ পৰা এজাহাৰ গ্ৰহণ কৰিছে তাৰপিছত আমি ধুনীয়াকৈ আমি শেষ কৰিলোঁ শেষ কৰাৰ পিছৰ দিনাহে সেই ঘটনাটো হ'ল যে সিদ্ধাৰ্থ আহি সোমাই আছেহি যে আমি এটা কথা যে আমি বিচাৰিছোঁ যে এইকেইগৰাকী মানুহ যিকেইগৰাকীৰ কাৰণে আজি অসমৰ এক সম্পদ আৰু তেওঁলোকে যি ধৰণে লৈ গ'ল আৰু গাতে গা লাগি থকা দুজন মানুহ
শেখৰ আৰু সিদ্ধাৰ্থ একেবাৰে জুবিনদাৰ গাতে গা লাগি থাকে আৰু তেওঁলোকে যি ধৰণে গৈছিলে তাৰপিছত মানুহজনক যি ধৰণে নিৰাপত্তা দিব লাগিছিল সুৰক্ষা দিব লাগিছিল যিধৰণে মানুহজনক চোৱা চিতা কৰিব লাগিছিল যিখিনি কথা কাৰণে জুবিনদাৰ ভাল হ'ব সেইখিনি নকৈ যিখিনি বেয়া হ'ব সিহঁতে সেইখিনিত তেওঁলোকে উদগনি দিছে সেইখিনিত তেওঁলোকে উচতাইছে আজি জানেই যে জুবিনদা এটা সুস্থ অৱস্থাত নাই আৰু জুবিনদা শাৰীৰিকভাৱেও সুস্থ নহয় তাৰপিছতে তেওঁ অলপ মানে সুৰা গ্ৰহণ কৰি আছে তাৰপিছত সাগৰত কিহৰ কাৰণে তেওঁলোকে সাঁতুৰিব দিব এজন মানুহে সুৰা সেৱন কৰি আছে সেই মানুহজনক সাগৰত নামিব দিব জানো সেইটোৱে তাতে আকৌ লাইফ জেকেট নোহোৱাকে তেওঁলোকে যিয়েই নহওক ধৰি বান্ধি ৰাখি হ'লেও একদম মানে দাদাক ৰাখিব পাৰি দাদাক যেতিয়া হাবুত মাৰি কিনে আপুনি মৰমত কয় নহয় সকলো কথাই সম্ভৱ হয় কিন্তু তেওঁলোকে নকৰিলে তেওঁলোকে ৰং চাই থাকিলে জুবিন গাৰ্গৰ মৃত্যুৰ মুখলৈ তেওঁলোকে ঠেলি দিলে আৰু মানে তেওঁলোকে এনেকুৱা এটা ষড়যন্ত্ৰ কৰিলে এনেকুৱা এটা প্লেনিং কৰিলে যাতে জুবিনদাৰ এই মৃত্যুটো সহজ মৃত্যু হয় স্বাভাৱিক মৃত্যু হয় মানুহৰ দৃষ্টিত মানুহৰ চকুত এখন তেওঁলোকে মুখা সৃষ্টি কৰিলে যে এই মানে এনেকুৱা মানুহে এই মুখাখন পিন্ধক যাতে মানুহে স্বাভাৱিক মৃত্যু বুলি আৰু যিটো ছিংগাপুৰ পুলিচে বা ছিংগাপুৰ আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰি প্ৰথম দিনাই সেইটো কথাই কৰি দিলে আকৌ এইটো কথাই কালি পৰহি এইটো কথাই কৈছে কাৰণ তেওঁলোকে সেইটোৱে ক'ব কাৰণ কিয় এখন বিদেশৰ এখন ঠাইত তেওঁলোকৰ অলপ বেলেগ ধৰণৰ ছিষ্টেম আৰু এখন সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰ হয় তো তেওঁলোকে সদায় নিজৰ নিৰাপত্তাটো বিচাৰিবই আৰু তাতে এনেকুৱা ধৰণৰ প্লেনিং কৰি কিনে মৃত্যু হৈছে বুলি কেতিয়াও নকয় আৰু সেইকাৰণে সেইখিনি কথাত আমি মানে ভুল গ'লে নহ'ব বা সেইখিনিলে আমি বিভ্ৰান্তি সৃষ্টি কৰিলে নহ'ব কাৰণ কিয় তেওঁলোকৰ ইনভেষ্টিগেশ্যন সেইটোৱে ওলাব আৰু যিখিনি হত্যাকাৰীয়ে গোটেই প্লেনিং কৰি মাৰ্ডাৰটো তাতে গৈ কৰিলে তেওঁলোকৰ সেইটোৱে প্লেনিং যাতে কোনেও তেওঁলোকৰ সকলোৰে চকুত ধূলি মাৰিছে ন তেওঁলোকে সেই তেনেকুৱা ধৰণৰ এক কথা আৰু শ্যামকানু মহন্ততো কৈয়ে দিছিল যে মই জুবিন গাৰ্গক মতা নাছিলোঁ নিজে আহিছিলে তাৰপিছততো ক'বলৈ বাধ্য হ'ল নহয় মই মাতিছিলোঁ যে যিজন মানুহে জুবিনদা নগ'লে মই ছুইচাইড কৰি দিম বুলি কৈছিলে আৰু সেই মানুহজনে কেনেকৈ উলটি মাৰিলে এই যে তেওঁলোকে পাভলুটি মৰা এই যে তেওঁলোকে বিভিন্নজনে বিভিন্ন কথা তাৰপিছত যেতিয়া জুবিনদা লাহে লাহে তেওঁলোকে ব্লেকমেইলিং ষ্টাৰ্ট কৰিলে এই অমিত প্ৰভাক দেখুৱাই কিনে তেওঁলোকৰ ব্লেকমেইলিং ষ্টাৰ্ট হ'ল চৰকাৰখনৰ লগত ব্লেকমেইলিং ষ্টাৰ্ট কৰিলে আমাৰ লগত ব্লেকমেইলিং ষ্টাৰ্ট কৰিলে যে তেওঁলোকে চিধাই আহি যদি কথাখিনি কৈ দিয়া হ'লে স্পষ্টকৈ যদি কোৱা হ'লে আজি ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াখিনিয়ে যদি তেওঁলোকে ভালদৰে কথাখিনি আহি ক'লেহি ৰাইজৰ আগত ক'লেহি তেওঁলোকেতো যদি এখন প্ৰেছ মিট দিওঁ বা ফেচবুকতো যদি লাইভ দি ভালকৈ কথাখিনি ক'লে তেওঁলোকে গোটেই প্লেনিং কৰি কি ক'ম কি নক'ম ছিংগাপুৰৰ মানুহখিনিয়ে কিন্তু একদম তেওঁলোকে একগোট হৈ কি ক'ম কি নক'ম একে ধৰণৰ কথাই তেওঁলোকৰ একদম মানে এটা হেৰিয়ত তেওঁলোক মজবুত হৈ আছে কিন্তু আমাৰ এই কেইগৰাকীয়ে কিন্তু ইজনে সিজনে বাচিবৰ কাৰণে প্ৰত্যেকে বেলেগ বেলেগ শ্যামকানুৰ কথা বেলেগ সিদ্ধাৰ্থৰ কথা বেলেগ শেখৰৰ কথা বেলেগ আমাৰ অমিত প্ৰভাৰ কথাই আৰু বেলেগ আৰু এতিয়াতো বহুতক এতিয়া শ্যামকানুক বচাব বিচাৰিছে বেলেগে সিদ্ধাৰ্থক বচাব বিচাৰিছে বেলেগে বহুতে কি কৰিছে আমি লিখি আছো #জাষ্টিছ ফৰ জুবিন গাৰ্গ কিন্তু তাত #জাষ্টিছ ফৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে লিখা দেখা পাইছো আৰু বিশেষকৈ অমৃত প্ৰভাৰ মহন্তৰ কথা ফেচবুক দৰ্শকসকলে নিশ্চয় গম পাব ফেচবুক খুলিবই নোৱাৰে তেওঁৰ বিৰুদ্ধে বা তেওঁৰ হৈ ওকালতি কৰা মানুহ ওলাইছে এতিয়া বা বহু লোকে আপোনাৰ কৈ আছে যে জুবিনদাৰ চৰিত্ৰ খণ্ডনৰ চেষ্টা কৰিছে অমৃত প্ৰভাৰ নাম লৈ পেলাই কিন্তু এইখিনিতে মই সুধিব চেষ্টা কৰিম যেতিয়া অমৃত প্ৰভাও যে গৈছিলে সেই কথা কিন্তু বহুতে গম পোৱা নাছিলে আপুনি প্ৰথমতে কৈছিলে নেকি ন হয় আচলতে সেইটো বিষয়ে অলপ কওকচোন সেই কথাটো মানে কি হ'ল মানে গোটেই কথাখিনি লুকাই আছিল আৰু মই যেতিয়া গোটেই ঘটনাটো সংঘটিত হোৱাৰ পিছত আমি বিভিন্নজনৰ লগত যোগাযোগ কৰি আছোঁ আৰু আমি খবৰটো কিন্তু বহুত সোনকালে পাইছিলোঁ কিন্তু কনফাৰ্ম নাছিলোঁ তেতিয়া কিন্তু মই আচৰিত যে ঘটনাটো বহুত আগতে সংঘটিত হৈছে পিছত তেওঁলোকে এখন নাটক কৰি কিনে 5টা বজাতহে তেওঁলোকৰ টাইমত মানে মৃত্যু বুলি ঘোষণা কৰিছে তো এনেকুৱা গোটেই প্ৰক্ৰিয়াটোৰ মাজত যেতিয়া আমি দেখিলোঁ যে এনেকুৱা তেনেকুৱা হৈ আছে তাৰপিছত আমি শ্যামকানু মহন্তৰ বিৰুদ্ধে আমি প্ৰথম ষ্টাৰ্ট কৰিছোঁ তাৰপিছত শেখৰৰ বিৰুদ্ধে তাৰপিছত তেওঁলোকে ব্লেকমেইলিং ষ্টাৰ্ট কৰাৰ পিছত কোনোবাই আকৌ গৰিমা বৌকো এটা বাইট দিয়ালে যে সিদ্ধাৰ্থক একো কৰিব নালাগে তেনেকুৱা হ'ল তেতিয়া আমি অলপ পিছুৱাই দিব লগা হৈছিলে কাৰণ কি আমি বৌৰ কথা অমান্য নকৰোঁ কিন্তু তথাপিতো লাহে লাহে গম পালোঁ যে তেওঁলোকে মানে বিভিন্ন ধৰণৰ ব্লেকমেইলিঙৰ লগত জড়িত হৈছে লাহেকৈ মানে আৰু লাহে লাহে আমি কনফাৰ্ম যে তেওঁলোকে এটা কিবা ষড়যন্ত্ৰ কৰিছে গ'ল শেখৰ আহিলে শেখৰৰ লগত ফোনত কথা পাতিছোঁ শেখৰক কৈছোঁ যে সঁচা কথাখিনি ক
তাৰপিছত এইবিলাক স্ক্ৰীনশ্বট ভাইৰেল হৈছে আমাৰ যিজন ফেন ক্লাবৰ ল'ৰা তেওঁৰ লগত। তাৰপিছত দেখিলোঁ জুবিন দাক আমি যেতিয়া হেৰি কৰি আহিলোঁ মানে শেষকৃত কাৰ্য সম্পন্ন কৰি আহিলোঁ, তেতিয়া দেখিলোঁ যে অমিত প্ৰভাতো গৈছিলে, ভিডিঅ'বিলাকো আছে, হেৰিও আছে, কিন্তু কোনেওতো কোৱা নাই অমিত প্ৰভা। সেইকাৰণে মই ফেচবুকত সেইদিনাই লিখিলোঁ যে অমিত প্ৰভা মহন্তই যে মানে লুকাই আছে, অমিত প্ৰভা মহন্তই যে কোৱা নিৰাপদ দূৰত্বত আছে, তেতিয়া অমিত প্ৰভা মহন্তই কৈছিলে কিয় কথাখিনি কোৱা নাই। যেতিয়া মই ফেচবুকত মেনশ্যন কৰি তাইৰ নামো মেনশ্যন কৰিছোঁ, লগতে গোটেই মিডিয়া গোটেইখিনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টেগ কৰিছোঁ, তাৰপিছত অমিত প্ৰভাৰ আচল ৰূপ ওলালে, তাৰপিছত বাইট লোৱা ষ্টাৰ্ট হ'ল, তাৰপিছত দুই একে কোনোবা বাইট ল'লে, তাৰপিছত সেই যে ভিডিঅ'খিনি যে যোনে কৰিছিলে সেইগৰাকীয়ে অমিত প্ৰভা আছিলে। ঠিক আছে, অমিত প্ৰভাই একোৱে কৰা নাই, দুখ নাই, কিন্তু অমিত প্ৰভা জড়িত নাই, কিন্তু অমিত প্ৰভাই যেতিয়া ভিডিঅ' কৰি আছিল, সেই ভিডিঅ' যেতিয়া কেমেৰাত এনেকৈ দেখিছে যে জুবিন দা এনেকৈ হৈ দিছে, এনেকৈ হৈ দিছে, তেতিয়া অমিত প্ৰভাই কিয় নক'লে চিঞৰি যে মানে দাদাক উঠাই লৈ, দাদা উঠাই লৈ আহক, যদি কোৱা হ'লে নহয়। তেতিয়া সিহঁতে কি কৰিলে, ওপৰত বোলে গৈ কিবা চিগাৰেট ফুপি আছিল বোলে। এতিয়া কিমান মানে লজ্জাজনক কথা, কিমান দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে তেওঁলোকে মানে কি বুলি ভাবে নিজকে, হা? এই সতী সাবিত্ৰী হ'বৰ কাৰণে যে চেষ্টা কৰে বা সতী সাবিত্ৰী সজাবৰ কাৰণে যে কিছুমানে চেষ্টা কৰে, যে এইবিলাক আচল চৰিত্ৰ, তাকে তাত চিগাৰেট ফুপি আছিল বোলে। এতিয়া বিভিন্নজনে বিভিন্ন কথাৰ পৰাতো ওলাই পৰিছে, হা? আৰু তাৰপিছত সেইগৰাকী মানে অভিযুক্ত হ'ল, অভিযুক্ত হোৱাৰ পিছত এতিয়া কোনোবাই সেইটো প্ৰত্যেকৰে কাৰণে মানুহ ওলাইছে এতিয়া যে বচাবৰ কাৰণে। আজিতো তেখেতৰ হৈ এডভকেটো তেখেতে পাইছে, এডভকেটটো দিলেও এতিয়া আচলতে এডভকেটটো দিলেও, কাৰণ কি আইনে চবকে মানে হেৰি চকুৰে অপৰাধী হ'লেও আইনৰ দৃষ্টিত মানে সেইটো এটা সুবিধা দিব লাগিব, আৰু সংবিধানেই সেইটো এটা সুবিধা দিয়ে। সেইটো মানে এডভকেট পোৱাটো ডাঙৰ কথা নহয়, কিন্তু এডভকেটজন যিজনে ওকালতি কৰিব সেইজনে যদি বচাবলৈ যায়, তেনেহ'লে অসমৰ ৰাইজে সেইগৰাকী মানে এডভকেটক মানে কি দৃষ্টিৰে চাব, বা তেওঁকো যে সামাজিকভাৱে তেওঁকো যে মানে বৰ্জন কৰিব, সেই কথা তেওঁ এবাৰ ভবা উচিত। বাকীতো তেওঁৰ দায়িত্ব পালন কৰিব লাগিব এডভকেট হ'লে, কিন্তু আজি উকিল সন্থাই যিটো মানে তেওঁলোকে হেৰি দায়িত্বভাৰ গ্ৰহণ কৰিছিল, বা তেওঁলোকে এটা কথা ঘোষণা কৰিছিলে যে আমি কোনেও তেওঁলোকৰ কেছ নলওঁ, এই জুবিন গাৰ্গক হত্যাকাৰী এই অভিযুক্ত ইহঁতৰ হৈ আমি কেছ কোনেও নলওঁ। ইয়াৰ পিছত যদিও কোনোবা ওলাইছে তে সেইটো সময়ে ক'ব, সময়ে উত্তৰ দিব। আৰু যিয়ে নহওক যে এইকেইগৰাকী মূল দায়ী অপৰাধী জুবিন দাৰ মৃত্যু হোৱাত, অসমৰ এক সম্পদ আজি নষ্ট হোৱাত, অসমৰ এক সম্পদ নষ্ট হোৱাত এইকেইগৰাকী মূল কালপ্ৰিট, যিকেইগৰাকী তাতে আছিল, যিকেইগৰাকীয়ে গৈছিলে ইয়াৰ পৰা, আৰু যিকেইগৰাকীয়ে যিয়ে অনুষ্ঠান আয়োজন কৰিছিলে, শ্যাম কানু মহন্ত এণ্ড কোম্পানী, গোটেইখিনি দায়ী। আৰু সেইকাৰণে তেওঁলোক জবাবদিহি হ'বই লাগিব, আৰু তেওঁলোকে শাস্তি পাবই লাগিব। তেওঁলোকে শাস্তি নোপোৱালৈকে আমি বহি নাথাকোঁ, আমি তেওঁলোকক ৰেহাই নিদিওঁ। জনতা আদালতে ইতিমধ্যে তেওঁলোকক ফাঁচী প্ৰদান কৰিছে, আটাইতকৈ কঠোৰতম পৰা কঠোৰতম শাস্তি দিছে। ইয়াৰ পিছত আমি ন্যায়পালিকাৰ ওচৰত আমি বিশ্বাস কৰিবই লাগিব, যিহেতু চাৰ্জশ্বীট দাখিল হৈছে আৰু 300ৰো অধিক সাক্ষৰে সাক্ষী প্ৰদান কৰিছে। আমি আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে আৰু যি ধৰণে অসমৰ ৰাইজক তেওঁৱে হত্যাকাণ্ড বুলি প্ৰথম একদম আমাক মানে ডাঠি কৈছে, তাৰপিছতে আমি মানে বেছিক কনফিডেঞ্চত আহিলোঁ যে য়েছ, যে জুবিন দাক তেওঁলোকে হত্যা কৰিলে। তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই কথাত আমি একমত, আৰু আমি এতিয়াও বিশ্বাসত আছোঁ যে তেখেতে আমাৰ এই ন্যায় প্ৰক্ৰিয়াটোক তেখেতে আগুৱাই নিব, আৰু জুবিন দাক জাষ্টিছ পোৱাৰ ক্ষেত্ৰত তেখেতে এই যে লাখ লাখ কোটি কোটি মানুহে যি চিঞৰিছে, যি কৈ আছে, এইখিনি তেওঁ শুনিব। আৰু ন্যায়পালিকাই আইনৰ মানে সুৰুঙাৰে যাতে তেওঁলোক হাৰি যাব নোৱাৰে, এইখিনিও আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব। আৰু ফাষ্ট ট্ৰেক আদালতত সোনকালে মানে উচ্চ ন্যায়ালয়ৰ ফাষ্ট ট্ৰেক আদালতত তেওঁলোকে গঠন কৰি এজন ন্যায়াধীশক দি, আৰু গোটেইটো বস্তুটো একদম অতি সোনকালে যাতে দোষীয়ে শাস্তি পায়। বস্তুটো যদি বেছি দীঘলীয়া হৈ গ'লে হয়তো ক'ৰবাত বাচি যাব, সুৰুঙাৰে মানুহ বাচি যায়। এইখিনিও আমি আশা কৰিম। আৰু নিশ্চয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ বুকুৰ চিঞৰখিনি শুনিব, কাৰণ কিয় তেওঁ ৰাইজৰ কথা শুনে বুলি আমি বিশ্বাস। আৰু তেওঁ ফেচবুক চাই, ফেচবুক লাইভ দিয়ে, যিহেতু আমি কোৱা কথাখিনিও যাতে তেখেতে শুনে, সেইখিনি আমাৰ আহ্বান থাকিল, আমাৰ বিশ্বাস আছে। আৰু যিদিনাখন লাগে কিন্তু ন্যায় নেপাওঁ আমি,
যিদিনাখনলৈকে আমি ন্যায়ালয়ে আমাক ৰায়দান নিদিয়ে যে এইকেইগৰাকী দোষী, এওঁলোকক শাস্তি প্ৰদান কৰা হৈছে কঠোৰতৰ পৰা কঠোৰতম, সেইদিনাখনলৈকে কিন্তু আমি শান্ত নাথাকোঁ। কাৰণ কিয়, জুবিন দাই ন্যায় নোপোৱালৈকে জুবিন দাৰ আত্মাই কেতিয়াও শান্তি নাপায়।